চেঙাৰ চৰাঞ্চলত শৈক্ষিক উত্তৰণৰ পথত এখোজ অগ্ৰগতি নচিব আলী একাডেমীৰ। দক্ষিণ বৰপেটাৰ চেঙাৰ চৰাঞ্চলৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিলে নচিব আলী একাডেমীৰ পৰিচালন সঞ্চালক চুলতান মামুদে। মহচৰা শিমলবাৰীৰ নচিব আলী একাডেমীৰ পাঠ্যক্ৰমত বিজ্ঞান শাখাৰ অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীক লৈ নতুনকৈ বিজ্ঞান শাখা সংযোজন কৰি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নতুন ভৱনৰ। নতুন ভৱন উদ্বোধনের পূর্বে একাডেমী পরিচালনা সমিতির সভাপতি আলহাজ সান্ত আলী আহমেদর পৌরোহিত্যত অনুষ্ঠিত গাম্ভীর্যপূর্ণ সভাত সন্মানীয় তথা আমন্ত্রিত ব্যক্তিসকলক সম্বর্ধনা জনোৱা হয়। একাডেমীখনৰ ভৱিষ্যত উজ্জ্বল কামনাৰ্থে সমূহীয়াকৈ দোৱা ও প্ৰাৰ্থনা কৰা হয়। উল্লেখযোগ্য যে একাডেমীখনত চলিত বৰ্ষৰ পৰাই বিজ্ঞান বিষয়ৰ পাঠদান দিয়া হ'ব বুলি জানিবলৈ দিয়ে। ছাত্ৰ ছাত্ৰী থকা আৰু খোৱাৰ বাবে পৃথকে পৃথকে হোষ্টেলৰ ব্যৱস্থাও আছে। বিজ্ঞান শাখাত পঢ়িব খোজা ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ বাবে অধ্যক্ষৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বিদ্যালয়খনত বিজ্ঞান শাখা সংযোজন কৰাত চৰাঞ্চলৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হোৱাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে স্থানীয় অভিভাৱকসকলে। এই দুৰ্গমীয় অঞ্চলত বহুত ডাঙৰ এটা সমস্যা আছিল, ছায়েন্সৰ প্ৰব্লেম। ইয়াত মানে আমাৰ এই অঞ্চলৰ যিটো দুখীয়া ছোৱালীখিনি বিশেষকৈ দূৰৰ পইচাৰ অভাৱত যাব নোৱাৰে বা ছায়েন্সত পঢ়িব নোৱাৰে। আমাৰ এতিয়া কম বয়সীয়া ছোৱালী আমাৰ ইয়াতে পঢ়িব পাৰিব বা ছায়েন্সৰ কাৰণে যিবিলাক মানে সুবিধা, আমি লাইব্ৰেৰী বা আমাৰ যিটো ৰুম লেব ৰুম কমপ্লিট আমি ব্যৱস্থা কৰিছোঁ। আৰু ৰাইজৰ সুবিধাৰ কাৰণে বা এই দুখীয়া মানুহৰ কাৰণে আমি ছায়েন্স ছিষ্টেমটো কমপ্লিট এডমিশ্যনটো ফ্ৰী কৰি দিছোঁ। এই অঞ্চলত দুখীয়া মানুহে আমাৰ ইয়াত পঢ়িব পাৰিব। আৰু বহুত দিনৰ পৰা মোৰ মনৰ আশা আছিল এইখন অঞ্চলত এখন ছায়েন্স অনুষ্ঠান কৰিম। সেইটো আমি ৰাইজৰ সহযোগত মানে ৰাইজৰ আশীৰ্বাদত আমি এই বছৰ আমি আজি উদ্বোধন কৰিছোঁ। তাৰ কাৰণে ৰাইজক আমি বহুত কৃতজ্ঞতা জনাইছোঁ। আৰু ৰাইজে আমাক এই ছোৱালীখিনি বা ছাত্ৰখিনি আমাৰ এইখনত বিদ্যালয়ত দিব বুলি মোৰ পূৰা আশা মনত ৰাখিছোঁ। আৰু সেই দুখীয়া ল'ৰা ছোৱালীখিনি যেন আমাৰ এই স্কুলত পঢ়িব পাৰে, তাৰ কাৰণে মই দূৰ দূৰণিৰ পৰা বহুত উচ্চ শিক্ষিত টিচাৰবিলাক যোগাযোগ কৰি আনিছোঁ। আৰু সেয়ে আমাৰ এই অঞ্চলৰ ৰাইজক আমি পৰজোৰে অনুৰোধ কৰিছোঁ যাতে যে আমাৰ এই বিদ্যালয়খনত সহযোগ কৰে। বিজ্ঞান শাখাৰ পাঠদান এই বছৰৰ পৰাই আৰম্ভ হ'ব। বিজ্ঞান শাখা পাঠদান আমি এই বছৰৰ পৰাই আৰম্ভ কৰিম। আৰু আমি অতি শীঘ্ৰে 2 দিনৰ ভিতৰত ফ্ৰী ক্লাছৰ ব্যৱস্থা কৰিছোঁ, যাতে আমি এই ফ্ৰী ক্লাছত এই অঞ্চলৰ মানুহে বিজ্ঞান শাখাত এডমিশ্যন লোৱাৰ আগতে যাতে ফ্ৰী কোৰ্চ পঢ়ি যাতে বিজ্ঞান যেতিয়া ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ সময়ত যাতে সিহঁতে টান নাপায়, কোৰ্চখিনি পঢ়াৰ কাৰণে সুবিধা হয়, সেইকাৰণে আমি পূৰা ফ্ৰী ক্লাছৰ ব্যৱস্থা কৰিছোঁ। হোষ্টেলৰ ব্যৱস্থা আছে নেকি? হোষ্টেলৰ পূৰা সুবিধা আছে। ইয়াত আমাৰ গাৰ্লছ আৰু ল'ৰাৰ হোষ্টেল মানে পৃথকে পৃথকে ব্যৱস্থা আছে, পূৰা সুবিধা আছে। হোষ্টেলত পূৰা ছিকিউৰিটিৰ ব্যৱস্থা আছে, হোষ্টেল ৱাৰ্ডেন আছে, পূৰা আমাৰ হোষ্টেলত ৰাতি টিচিঙৰ কাৰণে ব্যৱস্থা আছে। ইয়াত আমি 15জন টিচাৰ আমাৰ হোষ্টেলত থাকে। খোৱা পানীৰ ফিল্টাৰৰ সুবিধা আছে। কাৰেণ্ট গ'লে আমি চ'লাৰৰ ব্যৱস্থা কৰিছোঁ। লাইটৰ কোনো অসুবিধা নাই। চাৰিও চাইড আমি ব্যৱস্থা কৰিছোঁ। একাডেমী যিজন CMD যিজন আছে তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টা আজি শিমলবাৰীত নচিব আলী একাডেমী যিটো বিজ্ঞান শাখা আজি যে উদ্বোধন কৰিলে আজি এটা আমাৰ এই অঞ্চলত এটা গৌৰৱময় দিন বুলি মই ভাবোঁ। কিয় কাৰণে আমি এটা দুৰ্গম অঞ্চলত বসবাস কৰোঁ আৰু আমাৰ অঞ্চলৰ প্ৰায়বোৰ মানুহ কৃষিজীৱী, কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ধৰক যদি কোনোবা এজন মেধাৱী ছাত্ৰই যদি ছায়েন্স পঢ়িম বুলি মানে আশা কৰে, সেইজন ল'ৰা ছোৱালী নকৰবাৰা নাইবা বকো এই দূৰ দূৰণিত যাই মানে বিজ্ঞান শাখাত মানে পঢ়িবলৈ বাধ্য কৰায়। কিন্তু আজি নচিব আলী একাডেমীৰ যিজন মানে সঞ্চালক চুলতান মামুদ চাহাবে যি প্ৰচেষ্টা হাতত লৈছে, আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল দিন আহিব আৰু শিক্ষা লোৱাৰ এটা ভাল অনুষ্ঠান গঢ়ি উঠিছে। গতিকে আজিৰ এই দিনত মই এই নচিব আলী একাডেমীৰ যিটো বিজ্ঞান শাখাৰ যিটো বিভাগ, এই বিভাগটোৰ মই মানে উত্তৰোত্তৰ কামনা কৰিছোঁ।
চৰাঞ্চলৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হয়। হয় এইটোতো সঁচা কথা ক'ব লাগিব যে চৰাঞ্চলৰ যে এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে ছায়েন্স একাডেমি বা ছায়েন্স কলেজ নাছিল, গতিকে নচিবালী একাডেমীৰ সঞ্চালক মণ্ডলীৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আজি সেই অনুষ্ঠানটোৱে প্ৰাণ পাই উঠিছে। গতিকে তেখেতক আমি আন্তৰিকভাৱে অন্তৰৰ পৰা আমি তেখেতক আমি শুভেচ্ছা জনাইছোঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।